সাংস্কৃতিক সন্ধিয়াও আছে আৰু আমাৰ আজি এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব BTCৰ যি কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী ডাঙৰীয়াই প্ৰাক্তন কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। আমি 8 বজাৰ লগে লগে আমাৰ যি সাংস্কৃতিক সন্ধিয়া আছে সেই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিম। আৰু আজি আমাৰ যি মুকলি বিহু আছিলে সেই মুকলি বিহুত বিভিন্ন ধৰণৰ দলসমূহে আমাৰ অংশগ্ৰহণ কৰিছে। নটসহ্য শিল্পী সমাজ তেজপুৰৰ পৰা আহিছে, ধনচিৰিঘাটৰ পৰা আহিছে, তাৰপিছত জামুগুৰি খৈৰাবাৰীৰ পৰা আমাৰ খেৰা কৃষ্টি দল, ৰাভা কৃষ্টি দল আহিছে। প্ৰায় আমাৰ দুটামান খেৰা কৃষ্টি, দুটামান ৰাভা কৃষ্টি, প্ৰায় 8জনমান আমাৰ বিহু কৃষ্টি, এনেকুৱা ধৰণৰ বিভিন্ন দল সংগঠনসমূহে বিভিন্ন ধৰণৰ দল অনুষ্ঠানসমূহে আমাৰ বিহুত অংশগ্ৰহণ কৰিছে। লগতে দুদিনীয়া কাৰ্যসূচী এই বিহু সন্মিলনত কেনেধৰণৰ বাৰ্তা দিব বিচাৰিব? আমি বাৰ্তা দিব বিচাৰোঁ, একচুৱেলি আমাৰ এটা সমন্বয়ৰ বাৰ্তা দিব বিচাৰোঁ। আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, আমিতো এনেধৰণৰ একেলগে লগ হোৱা নাযায়, বিভিন্ন ধৰণৰ কেতিয়াবা ৰাজনীতি মিটিং হয়, কিবা হয়, কিন্তু আমাৰ বিহুত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী আমাৰ সকলোৱে সদলবলে ওলাই আহে আৰু বিভিন্ন গাঁৱত গৈ আমি এই যি পাৰে যাৰ পৰা যি পাৰোঁ আমি সেইখিনি আমি এটা ধন সংগ্ৰহ কৰোঁ আৰু সেই ধনখিনি আমি একদম সৎভাৱে ব্যৱহাৰ কৰি আমি এটকাও যাতে লোকচান নহয় বা এটকাও যাতে আমাৰ বেয়া কামত নঘটাকৈ আমি আমাৰ যিখন বিহু উদযাপন কৰোঁ। আমাৰ জৰিয়তে ৰাজ্যবাসী তথা আমাৰ টংলাবাসীক কি অনুৰোধ জনাব? আমি এইটোৱে অনুৰোধ বিচাৰোঁ যে আমি সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকিব লাগে। আমি আচলতে ছয়বাৰী বিহুটোক আমি এটা বিশেষ বুলি ভাবোঁ, এইকাৰণে বিশেষ বুলি ভাবোঁ ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন। আমাৰ অকল ইয়াত বিহু নাথাকে, অন্যান্য কৃষ্টি দলবিলাকো থাকে, ৰাভা কৃষ্টি, খেৰা কৃষ্টি, কোচ ৰাজবংশী, বিভিন্ন ধৰণৰ কৃষ্টি দলসমূহ আছে। আৰু তাৰ বাহিৰে আমাৰ একক নৃত্য প্ৰতিযোগিতা আছিলে আৰু একক নৃত্য প্ৰতিযোগিতাটো বিহু নাচৰ উপৰিও আমাৰ জনগোষ্ঠীয় নৃত্য, ৰাভা, বড়ো এনেকুৱা ধৰণৰ নৃত্য আছিলে আৰু তাৰ আমি নৃত্যৰ প্ৰতিযোগীবিলাকো আমি ৰাখিছিলোঁ। আৰু লগতে আমাৰ যি সাংস্কৃতিক সন্ধিয়া হ'ব, সাংস্কৃতিক সন্ধিয়াটো আমাৰ বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰা হ'ব। অসমীয়া, বড়ো, ৰাভা সকলো আমি একেলগে একত্ৰিত হৈ থাকোঁ। ৰাইজৰ সহযোগ কেনেকুৱা? কি কয়? ৰাইজৰ অত্যন্ত উৎসাহ। আমাৰ মানে ইমান ধৰণৰ প্ৰতিকূল বতৰৰ কোনে হৈছে, সকলোৱে মানে দল ভাঙি পেলাই ওলাই আহিছে আৰু এইটো এটা আমাৰ একচুৱেলি আমি এইকাৰণে গৌৰৱান্বিত। আমাৰ যিখিনি আমাৰ জ্যেষ্ঠ মানুহ থাকে সেইখিনি আমাৰ টংলালৈ বিহু চাব যাবৰ কাৰণে অসুবিধা হয়। আমি সন্ধিয়াৰ ভাগৰ পৰা মোটামুটি আমি 4 বজাৰ পৰা আমি বিহুটো উদযাপন কৰোঁ আৰু আমাৰ প্ৰত্যেকখন গাঁৱৰ মানুহে ইয়াতে অংশগ্ৰহণ কৰে আৰু সেইটো আমি একচুৱেলি গৌৰৱান্বিত বুলি ভাবোঁ। কাৰণ আমাৰ যিখিনি আমাৰ বয়োজ্যেষ্ঠ মানুহ থাকে বা মহিলা মানুহ থাকে সেইখিনি আমি টংলালৈ বিহু চাব যাব নোৱাৰে বা কণ সখীসকলে আমাৰ বিহু চাব যাব নোৱাৰে। গতিকে ইয়াতে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ নৃত্য উপভোগ কৰাৰ লগতে আমাৰ বিহু নৃত্য উপভোগ কৰে। গতিকে এইটো এটা ভাল বাৰ্তা বুলি আমি ক'ব বিচাৰোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।